নিজে উদ্বোধন কৰা কাৰ্যালয় এটা চমক সৃষ্টি কৰিবলৈ বা মুখ্যমন্ত্ৰী সভাপতিক ভালৰি বুলাবলৈ জয়ন্ত মল্লই পুনৰ উদ্বোধন কৰিছিল। আজি যেটো অফিস মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা বুলি ক'লে সেই অফিসটোকে যোৱা 31 জানুৱাৰীৰ দিনাখন নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সেই অফিসটো উদ্বোধন কৰিছিল। পাছে দিনকাল গ্ৰহ নক্ষত্ৰ বেয়া আছিল মন্ত্ৰী জয়ন্ত মল্লৰ। নিজৰে ঘনিষ্ঠৰ কৰ্মকাণ্ডৰ ফলত সভাপতিৰ পৰা ৰাজহুৱাকৈ ধমক শুনিলে জয়ন্ত মল্লই। বিজেপিলৈ আহিল কিন্তু কংগ্ৰেছী চৰিত্ৰহে ত্যাগ কৰিব পৰা নাই জয়ন্ত মল্লই। এতিয়া তেওঁলোক কংগ্ৰেছত আছিল সেই সময়ৰ মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈ ডাঙৰীয়াই ইয়াত এটা ধৰ্মীয় কাৰ্যসূচীত নলবাৰীত যোগদান দিছিল বছৰেকত যজ্ঞ এখনত আৰু যেতিয়া তেখেতে আহে সেইটো কাৰ্যসূচীক চৰকাৰীকৰণ কৰাৰ কাৰণে আমাৰ নলবাৰী ধমধমা পথটোৰ আধাৰশিলা স্থাপন কৰিছিল। এবাৰ দুবাৰ নহয় 3 বাৰ আৰু সেইটোক লৈ তেতিয়াৰ বিজেপিৰ কৰ্মীয়ে ৰাইজৰ ওচৰলৈ আমি গৈছিলোঁ আৰু সেই একেই তেওঁলোক বিজেপিৰ আহিল কিন্তু কংগ্ৰেছী চৰিত্ৰ তেওঁলোকে ত্যাগ কৰিব পৰা নাই। হয়, কালি নলবাৰীত ঘটা ঘটনাৰ পাছত যেন আটাইতকৈ সুখী ব্যক্তিগৰাকী নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধুৰন্ধৰ আখ্যা দি অশোক শৰ্মাৰ দুখনকৈ নিমন্ত্ৰণী পত্ৰ দেখুৱাই সংবাদ মাধ্যমৰ আগত মন্তব্য। দলীয় অনুশাসন থকাহেঁতেন একেটা কাৰ্যালয়কে দুবাৰকৈ উদ্বোধন নকৰিলেহেঁতেন। য'ত য'ত মোৰ নামৰ ফলক আছিল সেই ফলক ভাঙি পেলাইছে বিজেপিয়ে। 31 তাৰিখে লোৱা সেই কাৰ্যালয়টোকে আজি আমাৰ ধুৰন্ধৰ মিছলীয়া মুখ্যমন্ত্ৰীগৰাকী নলবাৰীক অহা সূত্ৰে আজি সেই কাৰ্যালয়টো পুনৰবাৰ লৈছে। এই দুখন চিঠি মই আপোনালোকৰ সন্মুখত দেখুৱাই দিছোঁ। এইখন হ'ল আমাৰ যোৱা 31 জানুৱাৰীত লোৱা কাৰ্যসূচীৰ নিমন্ত্ৰণী পত্ৰ। এইখনতো সভাপতি মিণ্টু তামুলীয়ে এইখন চিঠি উলিয়াইছিল আৰু আজিৰ যিটো কাৰ্যসূচী আজি 15 এপ্ৰিল আজিৰ কাৰ্যালয়টো উদ্বোধন কৰাৰ কাৰণে এইখন চিঠি দিছে। গতিকে তেওঁলোকে অনুশাসন যদি থাকিলেহেঁতেন এনে কামো নকৰিলেহেঁতেন। এটা কাৰ্যালয় দুবাৰকৈ আজি নলবাৰীৰ মানুহে জানে য'ত য'ত মোৰ ফলকবিলাক আছিল ভাঙিছে। ইপিনে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকো কটাক্ষ কৰি অশোক শৰ্মাৰ মন্তব্য। কোঠাত প্ৰৱেশ কৰিবলৈ নিদিয়াতহে গাত লাগিল শইকীয়াৰ। লালন পালন কৰি অহা দল এটাৰ অধপতন দেখি মনত অলপ দুখো পাইছোঁ। সভাপতিয়ে নাটক কৰা বুলি ধাৰণা হৈছে। নাটকে বেছিদিন ৰাজভোগ খুৱাব নোৱাৰে। ইমান উষ্মতা প্ৰকাশ কৰিব নালাগিছিল দিলীপ শইকীয়াই। ৰাজ্যিক সভাপতিগৰাকীয়ে তেওঁৰ যি উষ্মতা দেখুৱাইছিল তেওঁৰ কি চিন্তাধাৰা কৰিছে নাজানো। এইবিলাক কথা দেখি শুনিয়েতো মই প্ৰতিবাদ কৰিছিলোঁ। তেতিয়া কিন্তু তেওঁলোক মোৰ ওচৰলৈ মোক সকাহ দিয়াৰ কাৰণে বা মোক সমৰ্থন কৰা নাছিল। এতিয়া তেওঁক ৰুমত সোমাব নিদিয়া কাৰণেহে তেওঁৰ গাত লাগিল। মই কিছুদিন আগত আপোনালোকৰ সন্মুখতে কৈছিলোঁ যে আজি হিমন্তই এজন মানুহক মাৰিছে বা কাৰোবাৰ পুলিচৰ হতুৱাই মৰাইছে এই কথাটো বাকীবোৰে ভাবিব নালাগে যে কাইলৈ মোৰ গাতো এচাত পৰিব। মই সেইটো কৈছিলোঁ। এগৰাকী ৰাজ্যিক সভাপতিয়ে যদি ইমান উষ্মতা প্ৰকাশ কৰে তেওঁ এতিয়া নাটক কৰা বুলিহে মোৰ ধাৰণা হৈছে। তেওঁ মিণ্টু তামুলীক গুচাব তাৰ পৰিৱৰ্তে এজন পুৰণা দিব। আমাৰ নলবাৰীততো সেইটোৱে দেখিছে। পুৰণি বিজেপি নেতাক আকৰ্ষণ কৰাৰ উদ্দেশ্যে দিলীপ শইকীয়াই মঙলবাৰে মুখ্যমন্ত্ৰীৰ সন্মুখতে প্ৰাক্তন কংগ্ৰেছী জয়ন্ত মল্লক গালি পৰা বুলি দাবী কৰে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। নাটক বুলি কৈছোঁ সভাপতিগৰাকীৰ খংক এইকাৰণে যে তেওঁ পুৰণা মানুহখিনিক আকৰ্ষণ কৰাৰ কাৰণে মুখ্যমন্ত্ৰীৰ সন্মুখতে মন্ত্ৰীক ধমক দিছে। কাৰণ তেওঁক গুচাই এগৰাকী পুৰণা মানুহক দিব যাতে পুৰণা মানুহখিনিয়ে সন্তুষ্ট হয়। কিন্তু মই আপোনালোকৰ সন্মুখত আজি ব্যক্ত কৰিব বিচাৰিছোঁ সৰ্বানন্দ সোণোৱালক গুচুৱাই হিমন্ত বিশ্বক মুখ্যমন্ত্ৰী পতাৰ এইগৰাকীও এগৰাকী কাণ্ডাৰী আছিল। এগৰাকী কাণ্ডাৰী আছিল। আজি যিগৰাকী সভাপতিৰ পদত আছে সেইগৰাকী ব্যক্তিৰ কথা আপোনালোকে নুসুধে কাৰণে কোনেও কোৱা নাই বা কাৰোবাৰ গাড়ী যাব কোৱা নাই। আজি আমাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি মন্ত্ৰী ৰঞ্জিত দাসে এটা পোষ্ট দিছিল। আপোনালোকে বা দেখিছেনে নাই নাজানো। পোষ্ট দিছিল
যে পহিলা বহাগৰ দিনটোতেই আজি বাকীখিনি লিখা নাই গৰুক পাৰিলে গালি হয়তো লিখিলেহেঁতেন কিন্তু তেওঁ সেইখিনি লিখা নাই গৰু মানেতো কাক বুজিয়ে পাইছে গতিকে তেওঁ সেইটো লিখা নাই কিন্তু তাৰ পিছতে বহু মানুহৰ প্ৰতিক্ৰিয়া অহাৰ পিছতে 5 মিনিট নহ'লেই সেইটো তেওঁ ডিলিট কৰি দিছে কাৰণ তেওঁৰ মন্ত্ৰিত্ব যাব নহয় ভয়তে গতিকে ভয় আৰু ভাবুকি আৰু প্ৰলোভনতহে দলটো চলি আছে নীতি অনুশাসন কেতিয়াও বৰ্তমান অকণো নাই উল্লেখযোগ্য যে মঙলবাৰে বিজেপিৰ নলবাৰীৰ বাহজানী মণ্ডল কাৰ্যালয়ৰ দ্বিতীয়বাৰলৈ উদ্বোধনৰ পাছতো বহু সময়লৈকে কাৰ্যালয়ৰ বাহিৰতে থাকিবলগীয়া হৈছিল দিলীপ শইকীয়া কাৰ্যালয়ৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে মণ্ডল সভাপতি মিণ্টু তামুলী বহু সময় ধৰি সোমাই আছিল যাৰ বাবে সভাপতি দিলীপ শইকীয়া বাহিৰত বহু সময় ৰৈ থাকিবলগীয়া হৈছিল সেয়েহে ক্ষোভত অগ্নি শৰ্মা হৈ দিলীপ শইকীয়াই মুখ্যমন্ত্ৰীৰ সন্মুখতে মিণ্টু তামুলীৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি তেওঁক দলৰ পৰা ছাইড কৰি দিবলৈ কৈ নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাকো ৰাজহুৱাকৈ কটু বাক্য শুনাই লগতে ধমকো দিয়ে ইপিনে ঘটনাটোৱে লজ্জানাটক কৰাৰ ফলত বিজেপিয়ে আনুষ্ঠানিকভাৱে কোনো বিবৃতি তথা স্পষ্টীকৰণো প্ৰকাশ কৰা নাই অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জয়ন্ত মল্ল বৰুৱা আৰু দিলীপ শইকীয়াই সাৱতা-সাৱতিকৈ থকা এখন ফটো ৰাজহুৱা কৰিছে সামাজিক মাধ্যমত ঠিক সেইদৰে জয়ন্ত মল্ল বৰুৱায়ো তেওঁৰ সৈতে দিলীপ শইকীয়া থকা অৱস্থাৰ ফটো এখন ফেচবুকত আপলোড কৰিছে ৰাজ্যৰ ৰাজনীতিত তুমুল চৰ্চা চলা এই কাণ্ডটোৱে পঞ্চায়ত নিৰ্বাচনৰ আগত শাসকীয় দলটোক মুখলজ্জাত পেলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হকে বিহকে ৰাজহুৱা স্থানত বিষয়া কৰ্মচাৰীক অসভ্য আচৰণে গালি গালাজ কৰিলেও সভাপতি শইকীয়াই তেনে কৰা সত্যহতে দেখা নাযায় সভাপতি দিলীপ শইকীয়া স্বভাৱত যথেষ্ট শান্তশিষ্ট ৰাজহুৱা স্থানত কোনোদিন সভাপতি শইকীয়াক উচ্চবাচ্য কৰা দেখা পোৱা নগৈছিল এনে এক শান্ত শিষ্ট দিলীপ শইকীয়াই খঙত অগ্নি শৰ্মা হোৱাটো বিজেপিৰ আভ্যন্তৰীণ ৰাজনীতিৰ বাবে সাধাৰণ কথা নহয় পাখি গজা বিজেপিৰ উৎপাত সহ্য কৰিব নোৱাৰি সভাপতি শইকীয়াই এইদৰে খঙত অগ্নি শৰ্মা হোৱা বুলিও এতিয়া ৰাজনৈতিক মহলত চৰ্চা চলিছে নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ সহযোগত নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও